নমস্কাৰ, মই নামিকা চলিহা। কিছুদিনৰ আগতে মই ফেচবুকৰে লাইভ ভিডিঅ'ত আহি বৰ্তমান কেন্দ্ৰীয় চৰকাৰে ব্যৱহাৰ কৰিবলৈ লোৱা ইথানলৰ বিষয়ে পেট্ৰলত ইথানল মিশ্ৰিত কৰি আমি চলোৱা গাড়ীবোৰত ব্যৱহাৰ কৰিবলৈ লোৱা আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে বা ইথানল ফেক্টৰী অসমত গঢ়িব পাৰিবনে নোৱাৰে সেইবোৰৰ ওপৰত কৈছিলোঁ। তেতিয়া মই লগতে এইটোও কৈছিলোঁ যে আমি চলোৱা আমাৰ আলফা বেলেনো গাড়ীখন মাইলেজ আগতে যোনটো 22-ৰ পৰা 25 আছিল, ইথানল 5 ভৰোৱাৰ পাছত সি 15-ৰ পৰা 20-ৰ ভিতৰলৈ 20 নহয়, একচুৱেলি 17 কিলোমিটাৰ মাইলেজ সদায় দেখাই আছিল 1 লিটাৰ পেট্ৰলত। কিন্তু বৰ্তমান আজি এসপ্তাহমান হৈছে যে ইথানল E20 আমাৰ গাড়ীখনত ব্যৱহাৰ কৰিবলৈ লোৱাৰে পৰা মাইলেজ ভয়ংকৰভাৱে কমি গৈছে। এতিয়া 1 লিটাৰ তেল ভৰালে ইথানল E20 মিহলি ইথানল মিহলি E20 মিহলি পেট্ৰল ভৰালে মাত্ৰ 11 কিলোমিটাৰহে মাইলেজ দেখায়। এতিয়া সমগ্ৰ এই E20 মিহলি পেট্ৰল গাড়ী ভৰাবলৈ চৰকাৰৰ পৰা নিৰ্দেশ অহাৰ লগে লগে গোটেই ভাৰতবৰ্ষক এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ বহুত টাইপৰ অভিযোগ আহিছে যে E20 ইথানল ভৰোৱাৰ ফলত গাড়ীৰ মাইলেজ কমাৰ লগতে বিভিন্ন ধৰণৰ পাৰ্টছো বেয়া হৈছে। এই বিষয়ে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক জনাইছিল যে এই সমপৰীক্ষামূলকভাৱেহে পেট্ৰলত ইথানল সংমিশ্ৰণ কৰা হৈছে। পেট্ৰলত 20% ইথানল সংমিশ্ৰণৰ বিষয়টো বৰ্তমান পৰীক্ষা নিৰীক্ষাৰ মাজতে আছে। অৰ্থাৎ সমগ্ৰ ভাৰতবৰ্ষৰ মানুহখিনিক যিয়ে দুচকীয়া বা চাৰিচকীয়া বাহন ব্যৱহাৰ কৰে, পেট্ৰলজাত সামগ্ৰী পেট্ৰল ব্যৱহাৰ কৰে যিবোৰ গাড়ীত, সেই সমগ্ৰ মানুহবোৰক বা গাড়ীখিনিক গিনিপিগ হিচাপে চৰকাৰে ব্যৱহাৰ কৰিছে। এইটো চৰকাৰৰ এটা চূড়ান্ত ভুল। তেওঁলোকে অকপতে স্বীকাৰ কৰিছে যে ইথানলে পোনপটীয়াকৈ পুৰণি ইঞ্জিনৰ ওপৰতহে প্ৰভাৱ পেলায়। অৰ্থাৎ এতিয়া E20 প্ৰজেক্টটো 2023 চনৰ পৰা আৰম্ভ হৈছে। অৰ্থাৎ 2023 চনৰ পাছত যোনখিনি গাড়ী বনোৱা হৈছে সেইখিনি গাড়ীৰ ওপৰত E20ৰ প্ৰভাৱ সীমিত হ'ব। সম্পূৰ্ণ নহয় বুলি ক'ব নোৱাৰি, কিন্তু 2023 চনৰ আগত যোনখিনি গাড়ী বনোৱা হৈছিলে সেই গাড়ীখিনিৰ ওপৰত কিন্তু ভয়ংকৰ প্ৰভাৱ পৰিব। চৰকাৰে পৰীক্ষা নিৰীক্ষা কৰিছে বা এই দুচকীয়া, চাৰিচকীয়া বা ছয়চকীয়া বাহনসকলৰ অভিভাৱকসকল বা গাড়ীবোৰক গিনিপিগ হিচাপে সজাই পৰীক্ষা নিৰীক্ষা চলাইছে। যদি আমি জানো যে পৰীক্ষা নিৰীক্ষা চলাবৰ সময়ত কোনোবা এটা বস্তুৰ বিষয়ে কিছু সংখ্যক বস্তুৰ ওপৰতহে সেইখিনি পৰীক্ষা নিৰীক্ষা হয়। গোটেই ভাৰতবৰ্ষৰ নাগৰিকসকলৰ গাড়ীবোৰক লৈ সেই সময় পৰীক্ষা কৰাটো আচলতে চূড়ান্ত ভুল। দেখা গৈছে যে 1 লিটাৰ পেট্ৰলত আগতে 20 কিলোমিটাৰ গৈছিলে, কিন্তু এতিয়া 10-ৰ পৰা 12 কিলোমিটাৰহে গৈছে। পেট্ৰলৰ তুলনাত ইথানলৰ শক্তিৰ ঘনত্ব পায় 30% আৰু বাহনৰ মাইলেজ পায় 3-ৰ পৰা 5% হ্ৰাস পাব। আৰু আটাইতকৈ ডাঙৰ কথা যে চৰকাৰে ইয়াকো কৈছে যে এই যি সমপৰীক্ষা বা পৰীক্ষা নিৰীক্ষা গাড়ীবোৰৰ ওপৰত চলাই আছে ইথানলটো 20 ব্যৱহাৰ কৰি, সেইবোৰৰ প্ৰভাৱ কি হ'ব অহা বৰ্ষতহে গম পাইছে। অৰ্থাৎ এই বছৰ বা যেতিয়ালৈকে এই ৰিজাল্টবোৰ নাহে তেতিয়ালৈকে যদি E20 ইথানল মিহলি পেট্ৰলেৰে গাড়ী চলোৱা হয়, তেতিয়াহ'লে গাড়ীবোৰৰ কণ্ডিশ্যন কি হ'ব বা আমাৰ গাড়ীবোৰৰ ভৱিষ্যত কি হ'ব সেয়া ভগৱানেহে জানে। এয়া বহুত ঠাইৰ পৰা গম পোৱা গৈছে যে ইথানলে
যে ইঞ্জিনত প্ৰব্লেম সৃষ্টি কৰিছে বা ই কি কৰে আপোনাৰ ষ্টাৰ্ট হোৱাত প্ৰব্লেম কৰে, ঝাটকা মাৰে, কেতিয়াবা টেংকিত পানী জমা হৈ যায়, লেতেৰা হৈ গ'লে কাৰ্বনেটৰ বেয়া হয়। আচৰিত কথা যে চৰকাৰখনে এটা কথা চিন্তা নকৰিলে যে আমাৰ ভাৰতবৰ্ষৰ সৰহসংখ্যক মানুহেই দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ বা মধ্যবিত্ত শ্ৰেণীৰ মানুহ। তেওঁলোকে জীৱনৰ সমস্ত সঞ্চয় জমা কৰি এখন গাড়ী কিনে, যোনখন গাড়ী তেওঁলোকে 10-15 বছৰ চলাব বুলি আশা কৰে। কিন্তু এতিয়া এই ইথানল 20 মিহলি পেট্ৰলজাত সামগ্ৰী তেল ব্যৱহাৰ কৰাৰ ফলত গাড়ীৰ পাৰ্টছ, ৰবৰৰ পাৰ্টছ, প্লাষ্টিক আদি যেতিয়া বেয়া হ'ব, তেতিয়া আচলতে কি কৰিব পৰা যাব? কাৰণ ইঞ্জিন বেয়া হ'লে আকৌ সেই ইঞ্জিনৰ কাৰণে মানুহখিনি দৌৰি ফুৰিব লাগিব। কাৰণ সকলোৱে আকৌ নতুন এখন গাড়ী কিনিবলৈ কাৰো সক্ষমতা নাই, বা তেওঁ কিনা গাড়ীখন যদি বেয়া হয় চৰকাৰে নতুন এখন গাড়ী সেই বেয়া হোৱা ব্যক্তিজনক দিবনে গাড়ীখন, নতুন গাড়ী এখন কিনি, বা তাৰ মূল্যই ভৰিব? সেইটোতো এটা অসম্ভৱ কথা। কাৰণ চৰকাৰখনে কেতিয়াও মোৰ মতে এই ক্ষতি হোৱা গাড়ীখনৰ মূল্যও নভৰে বা নতুনকৈ গাড়ী এখনো নিকিনে। গতিকে আমাৰ জনসাধাৰণ সজাগ হ'বৰ হ'ল। কাৰণ আমি 2014 চনৰ পৰাই দেখি আহিছোঁ, যেতিয়া এই নৰেন্দ্ৰ মোদী পৰিচালিত বিজেপি চৰকাৰখন ভাৰতত শাসন কৰিছে, এতিয়ালৈকে তেওঁলোকৰ 15 বছৰ পাৰ হৈ গৈছে। তৃতীয় কাৰ্যটোল কালৰ কাৰণে তেওঁলোকে কাম কৰি আছে। প্ৰথমতে দেখিছোঁ আহিয়ে তেওঁলোকে আমাৰ ক'লা টকা আনিব বুলি আৰু প্ৰত্যেক নাগৰিককে 15 লাখ 1.5 লাখ টকাকৈ তেওঁলোকৰ 15 লাখ টকাকৈ তেওঁলোকৰ একাউণ্টত ভৰাব বুলি ক'লে। তাৰ পাছতে দেখিলোঁ তেওঁলোকে নোটবন্দী লৈ সমগ্ৰ ভাৰতৰ নাগৰিকসকলক পণবন্দী কৰাৰ দৰে কৰিলে যে ক'লা ধনৰ পৰা মুক্ত কৰিব বুলি। কিন্তু বাস্তৱ ক্ষেত্ৰত একোৱেই নহ'লে। তাৰ পাছত আহিল কৰোণা কালতো আমাৰ চৰকাৰখনে আমাৰ সাধাৰণ নাগৰিকসকলৰ জীৱন যাত্ৰাৰ ৰূপেই সলাই পেলালে। বহুত লোকেই এই অৰ্থনীতিৰ কৰাল কাষত তেওঁলোক ধ্বংসৰ পথলৈ গ'ল। বহুত দোকান পোহাৰ ধ্বংস হ'ল, বহুত নাগৰিকৰ চাকৰি নোহোৱা হৈ থাকিলে। গতিকে আমাৰ তাৰ পাছত ইটোৰ পিছত সিটো তেওঁলোকে জনসাধাৰণৰ ওপৰত গিনিপিকৰ দৰে জনসাধাৰণক গিনিপিক সজাই কামবোৰ কৰি আছে। কিন্তু ইয়ে যে আমাৰ সাধাৰণ জনসাধাৰণৰ কিবা লাভ কৰিছে সেইটো আমি নাভাবোঁ। বিগত কিছুদিনত ইৰাণ, ইৰাক বা ইজৰাইল, ইৰাণ আৰু আমেৰিকাৰ মাজত যি যুদ্ধ হৈছিল, তাৰ ফলত আমাৰ ভাৰত চৰকাৰে পেট্ৰল ডিজেলৰ দাম বঢ়াৰ লগে লগে বিশ্বত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈছে বুলি কৈ পেট্ৰল ডিজেলৰ দাম বা ৰন্ধন গেছৰ দাম বঢ়াইছিল। লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰো দাম বাঢ়ি গৈছিল। কিন্তু এতিয়া আমি দেখিছোঁ যে যুদ্ধ সমাপ্ত হ'ল, কিন্তু তথাপিও তেওঁলোকে এতিয়াও পেট্ৰল ডিজেলৰ দাম বঢ়া নাই। কৈছে যে, আৰু পেট্ৰলিয়াম মন্ত্ৰীয়ে কৈছে যে, হৰদীপ সিং পুৰীয়ে কৈছে যে আৰু 3 মাহলৈকে পেট্ৰল ডিজেলৰ দাম কমাৰ কোনো আশা নাই, কাৰণ নতুন তেল আৰু 3 মাহৰ পাছতহে আহিব। কিন্তু আচৰিত কথা যে যেতিয়া যুদ্ধ আৰম্ভ হৈছিল, সেই সময়ত তেওঁলোকে এটা ৰাতিৰ ভিতৰতে পেট্ৰল ডিজেলৰ দাম বঢ়াই দিছিল। কিন্তু সেই তেলখিনি তেতিয়াহ'লে 3 মাহৰ আগত অহা তেল নাছিলে নেকি? সেইখিনিতো তেওঁলোকে দাম বঢ়াব নালাগিছিল। 3 মাহৰ পাছত তেওঁলোকৰ দাম বঢ়োৱাহেঁতেনো তেওঁলোকৰ প্ৰতিষ্ঠানবোৰত পেট্ৰলিয়ামজাত সামগ্ৰী থকা প্ৰতিষ্ঠানবোৰত কোনো প্ৰভাৱ নপৰিলেহেঁতেন। তেতিয়াহ'লে আপোনালোকে ৰাইজ ভাবক যে চৰকাৰখনে একচুৱেলি আমাৰ সাধাৰণ জনসাধাৰণখিনিক লুটি-পুটি যে খাইছে, সেয়া 100% নিশ্চিন্ত। কাৰণ দেখা গৈছে যে এইখন চৰকাৰ এখন
পুঁজিপতিসকলৰ বাবেহে থকা চৰকাৰ। আমাৰ সাধাৰণ খাটি খোৱা নাগৰিকৰ বাবে বা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা নাগৰিকৰ বাবে বা মধ্যবিত্ত শ্ৰেণীৰ কাৰণে এইখন চৰকাৰ কেতিয়াও নহয়। আপোনালোকে নিজেই দেখিছে যে নিটৰ পেপাৰ লিক হৈছে, CBSEৰ হায়াৰ ছেকেণ্ডেৰীৰ ৰিচেকিঙৰ ফলত পৰীক্ষাৰ কি গতি হৈছে, কাৰোবাৰ পেপাৰ ক'ৰবাত ওলাইছে, কাৰোবাৰ নম্বৰ ক'ৰবাত ওলাইছে, তেনেকৈ বিভিন্ন পৰীক্ষা সফলৰূপে ৰূপায়ণ কৰাত তেওঁলোক অসফল হৈছে। ইতিমধ্যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত কক্ৰোচ জনতা পাৰ্টিৰ সভাপতি প্ৰতিষ্ঠাপক অভিজিত দীপকে আৰু পৰিৱেশবিদ তথা শিক্ষাবিদ সোনম ৱাংচুৱে দিল্লীত অনশন কৰা সপ্তাহৰো পাৰ হৈ গৈছে। তথাপি এই চৰকাৰখনৰ কোনো গাত কথা লগা নাই। ইফালে ৰাম মন্দিৰৰ টকা, কোটি কোটি টকা তাৰ ট্ৰাষ্টৰ মানুহখিনিয়ে নিজে ভাগ বতৰা কৰি লৈছে, কিন্তু সেই কথাটো চৰকাৰৰ কোনো জবাবদিহি নাই। বিভিন্ন ধৰণৰ দুৰ্নীতি, বিভিন্ন ধৰণৰ কাম কাজে চৰকাৰখনে জনসাধাৰণৰ জীৱনবোৰক লৈ হেতালি খেলিছে। ইথানল 20 মিহলি পেট্ৰলজাত সামগ্ৰীৰ এই কামখিনি তেওঁলোকে হয়তো আৰু 3-4 বছৰৰ পাছত জনসাধাৰণৰ মাজলৈ উলিয়াই আনিব পাৰিলেহেঁতেন। 3-4 বছৰ তেওঁলোকে কিছুমান বিশেষ গাড়ীৰ ওপৰত পৰীক্ষা কৰি সেইখিনি সফল হয় নে নহয় তাক চাই তেওঁলোকে এই কামখিনি কৰিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি তেওঁলোকে সমগ্ৰ ভাৰতৰ কোটি কোটি জনসাধাৰণৰ গাড়ীবোৰক গিনিপিগ সজায়। তেওঁলোকে পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ আৰু তেওঁৰ পুত্ৰৰ স্বাৰ্থৰ বাবে গোটেই ভাৰতবৰ্ষৰ নাগৰিকসকলক গিনিপিগ সজাইছে। গতিকে মই আমাৰ সমগ্ৰ অসমৰ জনতাক এটাই অনুৰোধ কৰোঁ, যাতে তেওঁলোকে নিজৰ গাড়ীখন ভালদৰে চাই, যাতে E20 ইথানল মিহলিৰ ফলত সেই গাড়ীখন ধ্বংসপ্ৰাপ্ত নহয় সেই কথাবোৰ গুৰুত্ব দিয়ে, আৰু ইথানল 20 মিহলি পেট্ৰলজাত সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত কি কি সমস্যাৰ উদ্ভৱ হয় সেই কথাবোৰ গুৰুত্ব সহকাৰে নিৰীক্ষণ কৰে, যাতে কিবা গাড়ীখনৰ বিসংগতি দেখিলে চৰকাৰৰ ওচৰত জবাবদিহি কৰে। কাৰণ আমাৰ সকলোৰে এইখন গাড়ী বেয়া হ'লে ঘপককৈ গাড়ী এখন কিনিবলৈ সৰহসংখ্যকৰে সামৰ্থ্য নাই। গতিকে আমাৰ অসমৰ ৰাইজ হওক বা সচেতন ৰাইজ হওক সকলো সজাগ খবৰ হ'ল, এই চৰকাৰখনে যাতে আমাক গিনিপিগ সজায় বা আমাৰ জীৱনশৈলীক তেওঁলোকৰ কথা মতে উদ্ভৱ কৰিবলগীয়া নহয়, সেই তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি নকৰে, যাতে তাৰ প্ৰতি সকলো সাৱধান হয়। মোৰ এয়াই অনুৰোধ। নমস্কাৰ।